এতিয়া এইটো এটা চাংঘৰৰ ওপৰত আছোঁ। ইমানেই ধুনীয়া জেগাবোৰ মানে একদম কি ক'ম, কেওফালে মানে ক'বলৈ ভাষা নাই আৰু বহুত ধুনীয়া ঠাই হয়। ইফালে এইবোৰ জুৰি, এইবোৰ কেওফালে শিল 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 দেখিছেনে? একদমেই ধুনীয়া ঠাই। যদি আপোনালোক অহা নাই আহিব, খুব ভাল লাগিছে জেগাটো। চিলনী জান পৰে এইখিনি, কাৰ্বি আংলং ডিষ্ট্ৰিক্টতে পৰে। হেল্ল' গাইজ, মই আজি চিলনীজান পিকনিক জাৰ্ণিৰ নেক্সট পাৰ্টৰ ভিডিঅ'টো লৈ আহিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব মৰম দিব বুলি আশা কৰিলোঁ। তেন্তে চাই যাওকচোন ভিডিঅ'টো শেষলৈকে, কি পাৰোঁ কি নোৱাৰোঁ দেখুৱাই যাম আপোনালোকক। আৰু এতিয়া আমি চাংঘৰৰ ওপৰৰ পৰা নামি আহিছোঁ দেই গাইজ। চাংঘৰৰ ওপৰৰ পৰা নামি আহি আমি এতিয়া চাহ তাহ খাই লওঁগৈ বুলি ভাবিছোঁ আৰু এতিয়া চাহ তাহ খাবৰ বাবে আহি আছোঁ। ইয়াত ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰা সকলোখিনি সামগ্ৰী আছে, একদম পাৰ্কৰ দৰে হৈ আছে কেইফালে। খেলা ধূলা বহুত, জোলনা চোলনা বহুত কিবা কিবি সামগ্ৰী আছে। আৰু ইয়াত এটা কথা চবতকৈ বেছি ভাল লাগিছে, ৰাউণ্ড ৰাউণ্ডকৈ বহুত ডাইনিং হল সাজি থৈ দিছে টাইলছ লগাই। আৰু ইয়াতে মানুহে ধুনীয়াকৈ বহি খোৱা বোৱা কৰিব পাৰে। আৰু তেনেকুৱা এটা হলতে আমি এতিয়া চাহ তাহ খাবৰ বাবে বহি লৈছোঁ। আৰু এয়া কণী, বাটাৰ, ব্ৰেড এইবোৰ আৰু কল, এনেদৰে মানে আমি এতিয়া চাহ তাহ খাই লওঁ। খাই লৈ তাৰপিছত আৰু দিনটো কি পাৰোঁ কি নোৱাৰোঁ দেখুৱাই যাম আপোনালোকক। চাই যাওক, এয়া মা চাহ তাহ খাই কৰি হাত ধুইছে, এয়া বা সকলোবোৰ আছে। আমাৰ মা, বা, বোৱাৰী, বৌ, ভিনদেউ সকলোবোৰে আহিছে। আমাৰ মিতিৰত নিজৰ সকলোবোৰে আহিছে, কিন্তু কেৱল মাত্ৰ আমাৰ এৱাহে বাকী থাকিল। আৰু এইবোৰ দেখিছেনে, ধুনীয়াকৈ ডাইনিঙৰ দৰে একদম টাইলছ চাইলছ লগাই কৰি সাজি থৈ দিছে ৰাউণ্ডকৈ, বহুত ডাঙৰ এটা হল। ডাইনিংখিনি কিন্তু ভাল লাগিছে ন? এইজনী জেঠাই আমাৰ পুৰা সুবিধা কৰি থৈছে। চাহ তাহ খাই কৰি পিকনিকৰ বহি অকণমান এনেই ৰেষ্ট লৈ লৈছে। তাৰপিছত মানে কোন কেনি ক'ত কি চাবলৈ যায় যাব আৰু ইয়াতে চাব লগা জেগা বহুত আছে। ভাল লাগিছে পৰিৱেশটো খুব। এইটো আমাৰ ৰাজ, তাৰ ভৰিখনতে অকণমান কাটিলে শিলত, আৰু সেইবাবে ই এতিয়া শান্ত হৈ আছে। মানে তাৰ লগৰবোৰ কিন্তু এইখিনিত নাই, চব খেলিব গ'ল। সি অকণমান এই হলটোতে শান্ত হৈ ৰখি আছে। আৰু ইয়াত দেখিছেনে, চাৰিওফালৰ পৰিৱেশটো খুব ধুনীয়া। আৰু এইফালে ৰন্ধা বঢ়াৰ যা যোগাৰ কৰি আছে, গেছ চেছ পাতি লৈ ইয়াতে চাহ তাহ বনালে। আৰু এতিয়া ইয়াত কেৰাহী বহাই দিছে কিবা বহাবৰ বাবে। খাচী মাংস আৰু মাছ লৈ অনা হৈছে, সকলোখিনি বা বজাৰ লৈ আনিছে। মেইন আইটেম দুটা কৈ দিছোঁ, আৰু বাকী আৰু বহুত কিবা কিবি আছে। ইয়াত বনাই থাকিব। আৰু বনোৱা পাৰ্টিটো আমাৰ মাহীৰ ল'ৰা ঢোল, আৰু এই আমাৰ ভিনদেউৱে হেতা ঘূৰাই আছে, এইটো জেঠাই ল'ৰা বাবা দা। আৰু এয়া চবেই পূৰা লাগি ভাগি সেই বনাব। আৰু সেইফালে শিলত মানে ফটো উঠা, ঘূৰা পকা সকলোবোৰ চলি আছে। শিলত বগাই ফুৰিছে। পানীৰ ধুনীয়াকৈ জুৰি বৈ আছে, দেখিবলৈ খুবেই ভাল লাগিছে। কেওফালে পৰিৱেশটো মানে খুব ধুনীয়া এটা পৰিৱেশ। যদি আপোনালোক অহা নাই আহিব ইয়ালৈ। কাৰ্বি আংলং বৰ্ডাৰত আছে, চিলনীজান বুলি কয়। ডিফুৰ ওচৰতে গোলাঘাটৰ ছাইডেদি আহিলেও পায়, আৰু আমাৰ কাৰ্বি আংলং হৈ আহিলেও ইফালেদিও পায়। মানে একদম বৰ্ডাৰত আছে ঠাইখিনি। আৰু ইয়াত কেইবাখনো দলং আছে। এই জুৰিটোৰ ওপৰেদি গোটেই ৰাউণ্ডকৈ বহুত দলং আছে। আৰু এয়া পানী দেখিছেনে কিদৰে গৈ আছে। এজনী মা শিলতে ৰখি আছে ধুনীয়াকৈ। আৰু সেয়া সকলোৱে পানীতে খেলি আছে। খুব ধুনীয়া পৰিৱেশটো, বহুত ভাল লাগিল কিন্তু সঁচাকৈ দেই ইয়ালৈ আহি। আৰু আপোনালোকেও যদি কেতিয়াবা আহিম বুলি ভাবিছে আহিব। এতিয়া অফ ছিজনতে বহুতকেইটা পিকনিক পাৰ্টি আছে ইয়াতে। এতিয়া 9টামান পিকনিক পাৰ্টি আছে, কিন্তু ছিজন হ'লেতো আৰু কিমান পিকনিক পাৰ্টি হ'ব চাগে, তাৰ কোনো ঠিকনা নাই। আৰু বহুত সুবিধা আছে ইয়াতে বহি ধুনীয়াকৈ খোৱা বোৱা দেখুৱাইছোঁ আপোনালোকক। কেনেদৰে ডাইনিং হল আছে, কেইবাটাও হল আছে তেনেদৰে। মানে
খুবেই ভাল লাগিছে আৰু ইয়াতে মানে গেট পাছ ল'ব লাগে সেইটো এটা কথা সেইবাবে জেগাবোৰ হয়তো তেওঁলোকে এখন কমিটি আছে নিশ্চয় সেই কমিটিখনে জেগাবোৰ পৰিষ্কাৰ কৰি ৰাখে আৰু এতিয়া মহা আৰু মাহী চাংঘৰৰ ওপৰৰ পৰা নামি আহিছে মই এটা ভিডিঅ' কৰি ৰখালোঁ এয়া আমাৰ পিকনিকৰ মানে এই পাৰ্টিটো উলিয়াই না ষ্টাৰ্ট দিয়া মেইন মানুহজনী হৈছে আমাৰ মাহী আৰু এইয়া মাহী আৰু এয়া মোৰ বোৱাৰী ভাই বোৱাৰী আৰু সেইজনী হৈছে আমাৰ জেঠাই ছোৱালী মোৰ ভণ্টিয়ে হয় অকণমান মোতকৈ সৰু আৰু ইয়াৰ পৰিৱেশটো মই সকলোফালে ধুনীয়াকৈ এইখন দলঙৰ ওপৰত আছোঁ মই দলঙৰ ওপৰৰ পৰা অকণমান ভিডিঅ' কৰি দেখুৱালোঁ আপোনালোকক খুবেই ধুনীয়া আৰু একদম জুৰি পাহাৰৰ কাষত জুৰি আছে যে আৰু মানে ফিৰফিৰকৈ বতাহ আহি আছে খুবেই ধুনীয়া পৰিৱেশটো আৰু কেউফালে গছ গছনি শিল পানী এইবোৰে আৰু যদি আপোনালোকে এই পিকনিক প্লেচটোত যোৱা নাই নিশ্চয় যাব গুগলত মাৰি চালেও ওলাব ইয়াৰ পৰিৱেশটো গুগলতো আপোনালোকে চাই ল'ব পাৰিব সেইটো এটা হলত আমাৰ মানুহবোৰ বহিছে খাবৰ বাবে আমাৰ যা যোগাৰ কৰিব হৈ গ'ল ৰন্ধা বঢ়া কাম সম্পূৰ্ণ হৈ গ'ল আৰু আমাৰ ইয়াত বনোৱা দাদাবোৰে গা ধুবলৈ গৈছে সিহঁতে গা পা ধুই আহে মানে আমাক ইয়াত খাবৰ বাবে মানে দিয়া থোৱা কৰিবলৈ দিছে আমি এতিয়া দিয়া থোৱাত লাগি আছোঁ পূৰা সৰু ডাঙৰ সকলোবোৰে বহি গৈছে বিনামূলীয়া ডাইনিঙত ধুনীয়াকৈ ৰাউণ্ডকৈ দেখিবলৈকে ধুনীয়া হৈছে পৰিৱেশটো এয়া মাহীৰ ছোৱালী খোৱাৰ পৰা খাই আছে বহুতকেইটা আইটেম বনোৱা হৈছে আৰু ৰাইজে পূৰা খাই আছে ভাল হৈছে কেনেকুৱা হৈছে মইহে বনাইছোঁ ইয়াতে খাই বাছি কেনেকুৱা হৈছে চবৰে ৰিভিউটো লৈছোঁ বনাইছে কোনে আকৌ হয়নে নহয় কেনেকুৱা হৈছে জনাইছে সকলোৱে ভাল হৈছে বুলি মিছা কথাটো কৈ দিলে মইহে বনাইছিলোঁ আৰু এয়া আমাৰ বাকী থকা কেইটাৰ বাবে এনেদৰে এয়া বাতি সজাই থৈ দিছোঁ কেনেকুৱা খোৱাসকলে এয়া খাই আছে ভাল চবেই ধুনীয়া হৈছে বুলি কৈছে দেই আৰু মই অকণমান স্মৃতি হিচাপে চিনটো ৰখাই থ'লোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পাইছে ভিডিঅ'টো জনাব যিসকলে ইমানলৈকে ভিডিঅ'টো চাই আছে শেষলৈকে চাই মৰম দিব বুলি আশা কৰিলোঁ এটা ধুনীয়াকৈ কমেণ্ট কৰিব এয়া খাই বৈ উঠি আমি এই আমাৰ দুইটা এনেকৈ শিলতে বহি আছে আৰু মই ফটো উঠালোঁ ফটো উঠাম বুলি বহুৱাই লৈ ভিডিঅ' কৰিছোঁ আমাৰ ডাঙৰটো বিশেষকৈ বহুত লাজুকা তাক এনেদৰে মানে অকণমান ভিডিঅ' কৰি ৰখালোঁ ফটো একপি উঠাওঁ বুলি কৈ আৰু সৰুটোৱে পষ্ট দিছে দেখিছে নাই সৰুটো এইবিলাক লাজ চাজ একো বুজি নাপায় আমাৰ বাবুৱে ভাবিছে কি একদম ফটো উঠাই আছোঁ বুলি ভাবিছে আৰু কিন্তু মই যে অকণমান মনে মনে ভিডিঅ' কৰিছোঁ সি গমেই নাপায় সি কৈছে মাৰা কি কৰি আছা ইমান দেৰি হৈছেনে ফটোখন মাৰোঁতে এনেদৰে বহুৱাই লৈ ফটো উঠালোঁ ভিডিঅ' কৰিলোঁ সি গমেই নাপালে তাৰপিছতে এতিয়া আমি অকণমান নাচি বাগি যাবলৈ ওলাইছোঁ আৰু এতিয়া পূৰা ডান্স চলি আছে
देखो नोई तेरी बनवारो दादी नोई तेरी बनवारो देखो नोई तेरी बनवारो दादी नोई तेरी बनवारो मोरी बनवारो देखो नोई तेरी बनवारो दादी नोई तेरी बनवारो আৰু শেষত আমাৰ এই আজি পিকনিক জাৰ্ণিটোৰ স্মৃতি হিচাপে যে ফটো উঠিছিলোঁ সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যিহেতু আপোনালোক মোৰ পৰিয়ালৰ সদস্য হোৱাৰ দৰে হৈ পৰিছে, গতিকে আৰু আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় সহযোগ কৰিব বুলি আশা কৰিলোঁ। আপোনালোকৰ অবিহনে আগুৱাই যোৱাটো একেবাৰে সম্ভৱ নহয়। ইমান দিনে আপোনালোকে যিখিনি মৰম চেনেহ সঁহাৰি জনাই আহিছে, আগুৱাই যোৱাৰ ক্ষেত্ৰত যিখিনি উৎসাহ জনাইছে, তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু যদি কোনোবাই মোৰ ভিডিঅ'সমূহ নতুনকৈ চাই আছে, তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, তাকে আশা কৰিলোঁ। আপোনালোকৰ মৰম চেনেহ সঁহাৰি পালেহে আগুৱাই যাব পাৰিম। আৰু এয়া আপোনালোকৰ অবিহনে আগুৱাই যোৱাটো একেবাৰে সম্ভৱ নহয়। বৰ্তমান মোৰ 6000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব গৈ আছে। আৰু আপোনালোকে উৎসাহ জনাব বুলি, সঁহাৰি জনাব বুলি আশা কৰিলোঁ।